মৰ্ণিং গাইজ একদম আজি 5:30তে উঠিছোঁ। বতৰটো একদম মজা, বৰষুণ দিছে আৰু মানে খুৰীৰ অপাৰেশ্যন হৈ আছে। চ' সেইটো কাৰণে ডিব্ৰুগড় যাব লাগে মেডিকেল। চ' সেইকাৰণে আজি ৰাতিপুৱা সোনকালে উঠিলোঁ। তাৰপাছত একেবাৰে এয়া ওলাই মেলি ৰাস্তাৰ পৰাহে ভিডিঅ' ষ্টাৰ্ট দিছোঁ, কিয়নো দেৰি হৈ আছিলে আমাৰ আৰু ভিডিঅ' কৰি থাকিব সময় নাছিলে মোৰ। আমাৰ ডিব্ৰুগড় আহিব আছিলে, সেইকাৰণে আগফালে আছে দাদা, মামা আৰু ভণ্টি, সৰু ভণ্টি আছে। আৰু পিছফালে এয়া গৰমত, ইমান গৰমত পিছফালে আছোঁ, কিন্তু আমাৰ সৰু ভণ্টিয়ে এচি মানে একদম সহ্য কৰিব নোৱাৰে তাই, সেইকাৰণে তাইৰ কাৰণে আমি এচি চলোৱা নাই। পিছফালে গৰমত আমি একদম এইফালে মৰি আছোঁ আৰু কি কৰিম, উপায় নাই। তাই ইমান জিদ কৰি আছে, মানে এচি নালাগে তো নালাগে, অকণমান যদি চকুটো বন্ধ কৰি শুই গৈছে। তাৰপাছত আমি গ্লাছটো উঠাই এচি চলাব লৈছে দাদায়ে, কিন্তু নাই, খিৰিকীটো নমা, গ্লাছটো নমা কৰি আছে। সেইকাৰণে আমি যে বহুত কষ্টত আহিলোঁ আৰু এয়া ডাইৰেক্ট আহি মেডিকেলখনত পালোঁ। ডিব্ৰুগড় জেজে মেমৰিয়েল হস্পিটেলত আহি পালোঁ আৰু ওপৰত খুৰা নিব আহিছিলে আমাক। খুৰাই আগে আগে গৈ আছে, এয়া দাদা আৰু মই গৈ আছোঁ। মানে ইমান দেৰি হৈ গ'ল আৰু যিহেতু আগদিনা অপাৰেশ্যন হ'ল আৰু দাদাহঁতে আগদিনাও আহিছিলে, গোটেই ৰাতি মেডিকেলত থকা হ'ল, দেৰিও হৈ আছিলে, টোপনিও ক্ষতি। সেইকাৰণে খৰধৰকৈ টিফিন চিফিন এনেকৈ লৈ আহিলোঁ আৰু ইটো সিটো কৰি থকা নাছিলোঁ। আহি এয়া পেহী আছে লগত, বমা আছিলে, খুৰী ICUত আছে আৰু আহি এয়া খুৰাক লগ কৰি মেলি এই হল ৰুমটোত বহি আছোঁ। মানে চবকে যিহেতু সোমাব নিদিয়ে ICU ৰুমত, আপোনালোকে জানে, সেইকাৰণে প্ৰথমে এতিয়া দাদাহঁতি সোমাম বুলি ক'লে আৰু এয়া আমি খুৰীহঁতৰ কেবিন ৰুমটোত আহি কিনে ৰখিলোঁ, অলপ দেৰি বতাহ লৈছোঁ। ইমানেই গৰম লাগিলে আহোঁতে, যিহেতু উইদাউট এচিত আহিলোঁ। তাৰপাছত সেই কেবিন ৰুমটো দেখিলোঁ, ভালেই লাগিলে, কিন্তু বেলেগ মেডিকেলখিনিত মানে টাটা হওক, এনেকৈ ব্ৰহ্মপুত্ৰ হওক, মানে কেবিন ৰুমখিনি বহুত বেছি ভাল থাকে আৰু ইয়াত তেনেকৈ নাছিলে, যদিও ভালে আছিলে আৰু হস্পিটেলে হয়, কিনো ক'ম আৰু। তাৰপাছত এয়া আমি ৰখি আছোঁ ইয়াতে হলত আহি কিনে, দাদা আৰু মামা সোমাইছে খুৰীৰ লগত। তো সেইকাৰণে আমি তিনিটা ৰখি আছোঁ, দাদা আৰু মামা যদি ওলাই আহে তাৰপিছতহে আমি যাম। আৰু ৰখি থকা অৱস্থাতে এই মানুহজনীক দেখিলোঁ, মানে এনেকৈ পকামুচি আছে, কৰ্মচাৰীয়ে হয় মেডিকেলৰ। এই আমাৰ যিটো মানে ট্ৰেডিশ্যনেল বুলি ক'ম আৰু, সেইখন শাৰী দি দিছে আৰু লালপাৰীয়া শাৰীটো দি দিছে, চাই বহুত বেয়া লাগিলে, কি ক'ম আৰু। তাৰপাছত এইফালে ফুলবিলাকে লগাই দিছে, প্লাণ্টবিলাক ইমান ধুনীয়া, তাৰ পৰা ভিউটো চাবৰ কাৰণে খুবেই ভাল লাগিছে। কোন কোন জেজে মেমৰিয়েল হস্পিটেল আহিছে মোক কমেণ্ট কৰি জনাবচোন। আৰু আহোঁতে তাইৰ মাক চাই কিনে, যিটো ICU ৰুমত আছে খুৰী, তাইৰ মাক চাই কিনে তাই ইমান দুখ কৰি আছে। কোনোবা যদি তাৰ মাৰ কথা সোধে চিধা কান্দি দিয়ে। এতিয়াও পেহীয়েক ফোন কৰিলে তাইৰ পৰা কান্দি আছে, তাইক জোকাই আছোঁ মানে কিবা কিবি বুলি, হাঁহিব লাগে বুলি। তাৰপিছত তাইক ভাল লাগিব কাৰণে আমি একদম পূৰা গান বজাই আহিছোঁ। তাৰপিছত আজিৰ ভিডিঅ'টো ইমানেই, কেনেকৈ লাগিলে কমেণ্টত জনাব আৰু মোৰ ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই, কেনেকৈ লাগিলে মোৰ ভিডিঅ'টো কমেণ্ট কৰি জনাব। আৰু বহুত দিনৰ পাছত মই ভিডিঅ' দিছোঁ, গম পাইছোঁ, কিন্তু সময় নাপাওঁ আৰু তেনেকৈ ভিডিঅ' চিডিঅ' কৰিবৰ কাৰণে। সেইকাৰণে যেতিয়া পাৰোঁ আৰু ভিডিঅ' এটা বনাই কিনে আপোনালোকৰ কাৰণে দি দিওঁ। তো ফেচবুক পেজটো ফ'ল' কৰিব, ইউটিউব চেনেল এটাও আছে লিজা তাঁতী বুলি, গৈ ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।